সুন্দৰপুৰ গেষ্ট হাউচ সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া ভূমিকম্প 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 সবগুলা কপ 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 কৰি আছে কপি আছে ভূমিকম্প ভাইজান 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 ভূমিকম্প ভাইজান হে কি কৰা ভূমিকম্প আহিছে ভূমিকম্প পলোৱা শক্তিমান শক্তি শক্তি শক্তিমান শক্তি শক্তি শক্তিমান শক্তি শক্তি শক্তিমান বচোৱা মোক ভূমিকম্প শক্তিমান বচোৱা ভূমিকম্প 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 ভাইজান হেই ক'ত ভূমিকম্প একো নাই এনে ভয় খুৱাই দিছ এতিয়া নাই হা সব যেন ৰৈ গ'ল ভাইজান হা মোৰ মাথা কনে কিবা কাম কৰা নাই অলপ ৰেষ্ট ল'ব লাগিছিল নেকি তাকে মোৰো একে হৈছে মই অকণ ৰেষ্ট লৈ ভাল হ'ব বুজিছ ভাইজান হা আমাৰ ৰুম কিটা কেনেকে নি আছিল হা অঁ কেনে আছিল দেচোন চিন্তা কৰ ৰুম কিটা কোন পালে আছিল তেৰি জান হে মই একো দৌৰিব পৰা নাই হে মই পাই গলো বুজিছা মই পাই গলো এইটো মোৰ ৰুম হে নহয় হা? এইটো মোৰ কাউণ্টাৰ কাউণ্টাৰ এইটো মোৰ ৰুম হে নহয় হা? এইটো তোমাৰ কাউণ্টাৰ এইটো মোৰ কাউণ্টাৰ আৰু মাজত এডাল জকলা সেই নহয় এডাল বৰ্ডাৰ ইয়াতে হ'ব লাগিব সেই বৰ্ডাৰত হোৱা নেকি মানুহ এইটো অৰা হা মোৰ সাইকোলজি আৰু ইকনমিক্স মতে মোৰ ৰুমটো এইফালে আৰু তোমাৰ ৰুমটো এইফালে কি কৈছা অ বন্ধু তোমাৰ হিষ্ট্ৰী আৰু ইমকনিক ভুল হলে লোকৰ মাইকীৰ চেণ্ডেলৰ চৰকাব লাগিব ইমকনিক্স নহয় এইটো ইকনমিক্স এৰা মই 100 টকাত হেৰি কিনা মানুহ কি কিনা মানুহ মানস ভাই হেৰি যে এইটো তোমাৰ কি আছিলে এই যে 3টা আখৰে গোল গোল এইটো বগৰী হে নহয় দেখিছেনে পেটত আছে মুখলৈ অহা নাই দেখিছেনে কেনেকে পাহৰি গৈছো তোমাৰ এইটো কি আছিলে কমলা নহয় কমলা তাতকে অকমান ডাঙৰ তোমাৰ কি আছিলে পাই গ'ল হা এবে ৰবাব টেঙা ধেত এইটো ৰবাব টেঙা নহয় ৰবা এই তেৰি অহা নাই কি আছিলে শেষ এইখিনি পাইছেহি দেখিছেনে অহা নাই তেওঁ এই 100 টকাত পৃথিৱী কিনা মানুহটোৱে পাহৰি যাব লাগে নে চালা পাই গলা কে পালা পৃথিৱী কিনা মানুহ মানে এইটো মানে ধৰণী ভূমিকম্প ভাইজান ভূমিকম্প হেৎ, ক'ত ভূমিকম্প নাই এইটো এনে কয় যোৱা ৰেষ্ট লাগে যোৱা ক'ত ৰেষ্ট ল'ম অকৰাটো ক'ত ৰেষ্ট লওঁগে নাজানে তোমাৰ ৰুমলৈ যোৱা মোৰ ৰুম কোন পালে এইফালে অকৰাটো যোৱা এফালে তোমাৰ ৰুমলৈ যোৱা মোৰ এইফালে ভুল হৈছে মই ভাবিছো ভুল হৈছে মোৰ এইফালে তোমাৰ এইফালে যোৱা এফালে মোৰ ভুল হৈছে খেলি মেলি আকৌ খেলি মেলি কৈছা মোৰ এইফালে যোৱা চৈতিকা ৰহিমলা আজি দেখো ৰুমটো বেলেগ লাগিছে বুজি পাই গলো আকৌ নুমলজনী কাম এজনী একে গোটেইখন সলাই পেলালে চোৱা বৰ ধুনীয়া লাগিছে দেই অকমান ইফালে যোৱা অকমান ইফালে যোৱা ৰাম এইজনী ইমান গধুৰ হৈ গ'ল যে আজি হেৰা ইফালে যোৱাচোন চাম ইফালে যোৱা কি যে হৈছে নহয় ৰহিমলাজনীক চুইটি দেখিছো চা
ৰহিমলা এই এজনী সঁচাকে চুইটিছোন অ ৰহিমলা মোৰ ৰহিমলাজনী কলৈ গ'ল ৰহিমলা তুমি কলৈ গ'লা মোক মোৰ ৰহিমলাজনী কলৈ গ'ল ৰহিমলা কলৈ গ'লা তুমি মোক এইটো কিয় গুচি গ'লা চাগে চিঠি লিখি থৈ গৈছে কলে গ'লগে কেৱলে পলাই যোৱা নাইতো প্ৰতি মাননীয় সুন্দৰপুৰ গেষ্ট হাউচৰ মালিক আৰু সমীপেশু ৰিচিপশ্যনত যাকে পাওঁ তাৰ হাতত দি থৈ যোৱাৰ জৰিয়তে বিষয় লাজ লগা এজনী একে চিঠিটো লাজ কৰিলেহে হয় মহোদয় সন্মানপূৰ্বক নিবেদন এই যে মোৰ যোৱা 10 তাৰিখৰ পৰা যৌমনে আমনি কৰাৰ বাবে হিয়া দিয়া নিয়া কৰিবৰ বাবে বাধ্য হওঁ কাৰ লগত হিয়া দিয়া নিয়া কৰিলে এজনীয়ে বুকুৰ মাজত জ্বলা এই মায়া মাথো মায়াৰ বাবে মোৰ হৃদয়ৰ আৰে আৰে আজলি নৱৰ দৰে বোৱাৰী হ'ব বৰ মন গ'ল গতিকে বহাগৰ দুপৰীয়ালৈ বাট নাচাই মাঘত মামনিৰ বিয়াৰ দৰে ময়ো বিয়াৰ উপহাৰ ল'বৰ বাবে বাধ্য হওঁ বিধাতাৰ দৰে মোৰো জীৱনৰ নায়ক হ'ব খোজা মনোজ ছাৰ আৰু আব্বাছ ছাৰ যাবৰ সময়ত এষাৰ কথাই কওঁ চাহ বেয়া নেপাব মই তিনিআলি লখিমী হোটেলৰ মালিক গণেশৰ লগত পলাই আহিলোঁ মোৰ দেউতা নাই গতিকে আপোনালোককে কওঁ দেউতা দিয়া বিদায় ইতি আপোনাৰ একান্ত বাদ্য উমহতীয়া ছাত্ৰী অব্লিক ৰিচিপশ্যনিষ্ট বৃষ্টি কি কোৱা আছিলো কি কোৱা হলো বয়ফ্ৰেণ্ডটো হ'ব নাপালো এতিয়া দেউতাকহে হলো ছুটিকান কি হ'ল ভালো করে দেখা পোৱা নাই যেন ছুটিকান ছুটিকান বিছনাখন ক'ত গ'ল এটা বিছনা আই গ'ল যেন কিয় ছুটিকান কি হৈছে আজি ভালো করে দেখা পোৱা নাই মাথা কোনে কাম কৰা নাই এই যে ছুটি ইমান কিনাই গ'লা কিয় তেৰি ছুটিকান কিয় কিনাই গৈছে হাই আল্লাহ অলপ শুয়ে লইন বাগল লাগিছে কি কাইছরে হায়া বাস হট তেরি হায়াল্লাহ বাপ্পা ঐ কৌতুকে হুকে হুকে নিছে আজি হেৰি উঠকচোন হেৰি উঠক হে ৰাম হেৰি মুকাৰ ৰুমত আছো এইটো দেখোন নিজৰে ৰুম হেৰি চি 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 গ্লান কি কৰলাক আপনি মোক কি হল সুটিকা তুমি যেন বাবি জানার নিচিনা চিল্লাই আছা কিয় মই সুইটিকা নহয় ৰহিমলা আপনি গ্লান কি কৰলাক কেতে ঘুমে আছে কি বাবি জান কি কথা কইছে মোর মাথা কোনে ভালো কই কামে করে না জানে আজি আপনি দজাহান মারি থৈছিল নেকি বাবি জান ভালো করে দেখা পোৱা নাছিলো জান খেপিয়া খিলিখন লগাই তই আহিছিল কি হে ভগৱান এখেতে গম পালি মোক কি করব বাবি জান একটা কাম করে দিয়ক কেলিকান এটাই করলি তাই আউঙ্গে বলক মোৰ ভয় লাগে যদি বাহিৰত আমাৰ কাৰণে সব মাখা মানুহ ৰখি আছে কিতেন কি হ'ব ভাবি যান মই কিয় কৈছে হা বাহিৰত যদি মানুহ থাকে জান কাই পেলাব মোৰ ভাবি যান একটা কাম কর এই কাপোৰটো লৈ মুখটো ডাকি ল তেতিয়া মোক চিনি নাপাব না যি কৰে সোনকালে কৰো এটাই কৰো মই আব্বাস নহয় মই বেলেগ মানুহ আপোনালোকৰ ৰিচিপশ্যন কাউণ্টাৰত
দুখন টেবুল দেখিলো যে দুজন মালিক যে এজন মোৰ ভাগিন জোৱাই আৰু আনজন তেওঁৰ বন্ধু আব্বাছ আলী দুইজন একেলগে থাকে কি আপুনি আগতে কোৱা নাছিল কিয় আপুনি হাত ধুলে যে মই বিজাতি ঘৰত ভাত নহয় পানী এটুপিও গ্ৰহণ নকৰো কি সিহঁত মানুহ নহয় নেকি নে একেজন ঈশ্বৰে সিহঁতক স্বজন কৰা নাই এই হাল চাগে আপোনাৰে ল'ৰা ছোৱালী মানুহে কয় আপুনি কিন্তু বিশ্বাস কৰা নাই কি কয় আপুনি মানুহে কয় বোলো ডিম্বেশ্বৰ কি সন্তান জন্ম দিলা আইলাক দেৱ শিশু ডান্সতে চাবনে পঢ়া শুনাতে ডান্স মানে বিহুনে সত্ৰীয়া নহয় মডাৰ্ণ গাঁৱত বুগি বুগি পাতিলে পুৰস্কাৰ পোৱাটো খাটাঙেই আৰু সভাপতি চাগে আপুনিয়েই আপুনি কেনেকৈ জানিলে হে মই আৰ্মি ব্ৰিগেডিয়াৰ মানুহ যে কথা পাতিলে গম পাওঁ কোন কেনেকুৱা একচুৱেলি গাঁৱৰ 5টামান অৰ্গেনাইজেশ্যনৰ মই প্ৰেচিডেণ্ট মানে সভাপতি কাম নাইকিয়া মানুহ কি নহয় চাকৰি নাই যেতিয়া বেলেগ প্ৰেছাৰো নাই দিয়কচোন ঐ মামা জল্দি জল্দি কৰ ৰাতি কি খাবি তে ঐ ইহঁতকেইটাৰ কোনো খা খবৰ নাই দেখোন মই নাজানো তাহাঁতে ৰুমে ৰুমে ঘুমাই আছে তহঁতে কি খাবি আগত সিতা ক এইজনীয়ে ভাগিন নহয় এই নাম নুমল ইয়াতে থাকে গধূলি হৈ গৈছে জল্দি জল্দি ক কি খাবি যা যা তই যি বনাও তাকেই খাম এই এখেতেও খাব যা হয় নেকি মই যি বানাং তাকে খাবি মাংসৰে যি বনোৱা তাকেই খাম হয় হয় নেকি হ'ব দে যা ৰাতি কণী নাখাও কিন্তু হ'ব দে ये हो गया आज का टोटल सेल लेकिन आज इस ससुरा धोखेबाज मालिक को क्या हुआ सुलाई तो नहीं पिलाया फिर से नुमल ने राम जी की कृपा से इन नुमल की वजह से मैं भी फंसूंगा कोनो दिन ভাইটি ভাইটি ঘৰত আছানে हाँ मैडम जी आइए ना मैडम जी अंदर तो ये मैडम जी बैठिए 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 ना मैडम जी बुरा मत मानिएगा ये हमारी बीमारी है मैडम जी ঠিক আছে দিয়া তোমাৰ ঘৰত আৰু কোনো নাই নেকি বাৰু नहीं राम जी की कृपा से पत्नी और बिटुआ परीक्षा के बाद बिहार में गया है साया कप पी के जाइएगा हम अभी लेके आते हैं চাহ নাখাওঁ দিয়া পানী এগিলাচকে দিয়া हाँ हाँ ठीक है आप बैठिए हम अभी लेके आते हैं कभी कभी उनको सुनने जाता था घर तक আচ্ছা আৰু ক'ৰবাত যোৱা গম পোৱা নেকি और कुछ नहीं पता हो देखा नहीं है मैडम जी ঠিক আছে দিয়া মই তেন্তে গৈ থাকো এতিয়া लेकिन मैडम जी राम जी की कृपा से आप ये काहे पूछत रही है मैडम जी বৃষ্টিক কোনোবাই কিডনেপ কৰিছে क्या লাজ নকৰিব এইখন আপোনাৰ নিজৰ ঘৰ বুলিয়েই ভাবক কিয় লাজ কৰিম হে মই লাজ কৰা মানুহেই নহয় ঘৰতে লাজ নকৰো জানো আপুনি বৰ নিলাজ কি ক'লে নহয় নহয় দেতেৰি আপুনি বৰ ধেমেলীয়া মানুহ দেই পিছে আপোনাৰ NRC কাম কাজ ঠিকমতে হ'ল নে নাই হ'ল হ'ল পিছে NRC যাদুৱে বহুতৰে মাতবোৰ হোৱাই পেলালে দেই মানে তেজপুত্ৰ হোৱা আৰু ঘৰৰ পৰা গুচি যোৱাসকল আকৌ মাক বাপেকৰ ভৰিত পৰিবলগীয়া হ'ল কি হৈছে ভালেই হৈছে দিয়ক একচুৱেলি অসমখন বিদেশীমুক্ত হ'ব লাগে সেই সোপাকে জ্বলাই মাৰিছে ঠিকে ঠিকে আপুনি ভাজি লোৱা নাই যে ল'ম মই নিজে লওক লওক আপোনালোকৰ ৰিচিপশ্যন কাউণ্টাৰত দুখন টেবুল দেখিলো যে দুজন মালিক যে এজন মোৰ ভাগিন জোৱাই আৰু আনজন তেওঁৰ বন্ধু আব্বাছ আলী দুইজন একেলগে থাকে আপুনি আগতে কোৱা নাছিল কিয় আপুনি হাত ধুলে যে মই বিজাতি ঘৰত ভাত নহয় পানী এটুপিও গ্ৰহণ নকৰো কি সিহঁত মানুহ নহয় নেকি নে একেজন ঈশ্বৰে সিহঁতক স্বজন কৰা নাই উঠা 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 তোমাৰ লাজ নালাগে হা কি কি ক'ত শুই আছা ভাইজান আমি একদম ভালো পাই না তুমি মোৰ লগত এই অন্ধমণি তুমি মোৰ গাৰ ওপৰত শুইছা না মই তোমাৰ গাৰ ওপৰত শুইছো হা মানুহে দেখিলে কি বুলি ক'ব
কোনোবাই দেখিছা নেকি? এতিয়া কোনোবাই দেখিছে নেকি ক'বলৈ আহিছে? এইবিলাকৰ পৰা শান্তি নাই। হাঁ। কিন্তু আমি সোপাত কিয় শুই আছো? হায়াল্লা ওই মন মোলা দোলেং দোলেং লোকেল চুলাই খাবা পালেং ওই মন মোলা দোলেং দোলেং আইনেমেল সিংরা আপা দেখা পালে আইনেমেল ও মোক মাতিছিল নেকি? নাই আমি গান গাই আছো। ও হয় নেকি? গান হলে চুপ মনে থাক। ক কালি আমাক কি খুৱাইছিলি ক? মই ক'ত খুৱাইছো? তুহতে নিজেহে খাইছা। এই ভালে ভালে কওঁ। ক ক কি খুৱাইছিলি আমাক? চুপ কৰি থাকিলে কেনেকা কৰি কমতে? চুপ কৰি থাকিলে মুখখন মেলি মেলি ক। বুনছাক বুনছাক কি বনছা আৰু কি কি হাগিছিলি তই তাতে? ঐ জিতি শাক খুৱাই আমাক মাৰা প্লেনিং কৰিছিলি। থৈ হাং খাই কিবা মানুহ মৰি নেকি? কি হ'ব দে একদিন বাবা খাই এনজয় কৰি ল বুলি ভাবি লবি। বাবা খোৱা উৰি যোৱা উৰি যোৱা আজি পিঠি খালি এনজয় কৰিম। আজি দুইটা বাগিনি জমি উঠছো তক কত করবি? কালি আপুনি কথাটো কেনেদৰে ল'লে সঠিক মই ধৰিব নোৱাৰিম। এজন জনা বুজা মানুহ হৈ পেলাই আপুনি কি জাত পাতৰ বিচাৰ কৰি থাকে? নহয় হে, সমাজ বুলি কথা এষাৰ নাই জানো? সমাজৰ মানুহে যদি কেনেবাকে গম পায় বোলে এই ডিম্বেশ্বৰে অজাতিৰ ঘৰত চি 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 আপুনি অসমীয়া হৈ কেনেকৈ পাৰিছে একেলগে থাকিব? সমাজখনলৈ ভয় নালাগে আপোনাৰ? কোনখন সমাজে বিহু নিশিকায়, সত্ৰীয়া নিশিকায়, মডাৰ্ণ ডেন্স শিকায়, সেই পুৰস্কাৰ বুটলা সেই সমাজখন? হোটেলত চাহ মিঠাই খাই অজাতিৰ ঘৰত পানী এটুপিও নোখোৱা সমাজখন? হেৰি আপুনি কেতিয়াবা সেই হোটেলৰ কাৰিকৰটোৰ জাত কি সুধিছেনে? সুধিছেনে তাৰ কি ধৰ্ম? এইবোৰ গাত লগাই কথা কয়হে। কমেইতো দস্তুৰ মত কম। আজি অত বছৰে ভাৰতীয় সেনাত কাম কৰি আহিছো। হিন্দু মুছলিম জোৱান মিলি আমি জন্মভূমিত সেৱা কৰি আহিছো। আমিতো কোনোদিন এইবোৰ ভেদাভেদৰ ভাৱ মনলৈ অনা নাই। গতিকে মই দেশ সেৱা আৰু ডিচিপ্লিনত বাহিৰে একো বিচাৰ নকৰোঁ। বেয়া নাপাব। বলক ইমান আৰু মৰ্ণিং ৱাক কৰিব, চাহ একাপকে খাই লওঁ। বলক 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 বলক। এইফালে আছোন। তই কালি আমাক কি খুৱাইছিলি কচোন? বাবা কি? মই নাজানো ৰে বাবা। বুনছাকৰ লগত কি গেল ঘুমি নাপালো। বাইজান কালি মানে মোৰ মাথা খারাপ হোৱাৰ শয়তানজনী এইজনী মেইন ওই যে কাইটালো মুখেরি। থৈ মাথা মুণ্ড। Bora, Abbas, you are under arrest. Bora, ছাৰ কওকচোন ছোৱালীজনীক ক'ত লুকুৱাই থৈছে? কোন ছোৱালী? কোন ছোৱালী? আপোনালোকৰ ৰিচিপশ্যনিষ্ট প্ৰীতি বৈদ্য। ছাৰ সেইজনী গণেশৰ লগত পলাই গৈছে নহয়। এইবোৰ চব মিছা কথা। আমাক মিছা কথা কৈ এওঁলোকে এই বেঙী ছোৱালীজনীৰ বেচাৰ ধান্দা কৰিছে ছাৰ। নহয় নহয় ছাৰ, আমাৰ হাতত প্ৰমাণ আছে। আমি তাক ৰাখি থোৱা নাই। সুন্দৰপুৰ গেষ্ট হাউচ সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া।